নমস্কাৰ, ভক্তিজ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আমাৰ চেনেলটিলৈ যদি প্ৰথমবাৰলৈ আহিছে এনেকুৱা ভক্তিমূলক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰশ্নটো হৈছে শিৱ আৰু বিষ্ণুৰ ভিতৰত কোনটো ৰূপ অধিক শক্তিশালী? হিন্দু ধৰ্ম শাস্ত্ৰ আৰু পুৰাণ অনুসৰি শিৱ আৰু বিষ্ণুৰ মাজত কোনটো অধিক শক্তিশালী ৰূপ সেয়া নিৰ্ধাৰিত কৰাটো সম্ভৱ নহয়, কাৰণ হিন্দু দৰ্শনত এই দুয়ো দেৱতাক একেই পৰম সত্য বা পৰম ব্ৰহ্মৰ দুটা ভিন্ন ৰূপ বুলি গণ্য কৰা হয়। আমি এই বিষয়টো অলপ বহলাই আলোচনা কৰোঁ। বেদান্ত আৰু বহুতো পুৰাণত যেনে শিৱপুৰাণ, বিষ্ণুপুৰাণ উল্লেখ আছে যে শিৱ আৰু বিষ্ণু একেই। যেতিয়া ঈশ্বৰে সৃষ্টি আৰু পালনৰ কাৰ্য কৰে তেতিয়া তেওঁ বিষ্ণু ৰূপত থাকে, আৰু যেতিয়া তেওঁ সংহাৰ বা পুনৰ্জন্মৰ কাৰ্য কৰে তেতিয়া তেওঁ শিৱ ৰূপত থাকে। গতিকে শক্তিৰ ফালৰ পৰা দুয়ো সমান। হিন্দু ধৰ্মত হৰিহৰ নামে এটা যুগ্ম ৰূপ প্ৰচলিত আছে, য'ত দেহৰ এফাল বিষ্ণু আৰু আনফাল শিৱ। ইয়ে স্পষ্ট কৰি দেখুৱায় যে দুয়ো একে শক্তিৰ দুটা দিশ। পুৰাণবোৰত দেখা যায় যে বিষ্ণুৱে শিৱক পূজা কৰে আৰু শিৱই বিষ্ণুক পূজা কৰে। উদাহৰণস্বৰূপে ৰামায়ণত ৰামে বিষ্ণুৰ অৱতাৰ শিৱলিংগ পূজা কৰিছিল, আৰু শিৱ পুৰাণত শিৱই বিষ্ণুক মহান বুলি স্বীকাৰ কৰিছে। ইয়ে তেওঁলোকৰ মাজত কোনো দ্বন্দ্ব বা শক্তিৰ পাৰ্থক্য নাইকিয়াটো সূচায়। ভক্তৰ দৃষ্টিভংগী অনুসৰি সাধাৰণতে ভক্তসকলে নিজৰ উপাস্য দেৱতাৰ ওপৰত ভিত্তি কৰি তেওঁক শ্ৰেষ্ঠ বুলি গণ্য কৰে। যিসকলে শিৱক উপাসনা কৰে তেওঁলোকৰ বাবে শিৱ পৰম, আৰু যিসকলে বিষ্ণুক উপাসনা কৰে তেওঁলোকৰ বাবে বৈষ্ণৱ সম্প্ৰদায়ৰ তেওঁলোকৰ বাবে বিষ্ণু পৰম। কিন্তু দাৰ্শনিক সত্য হ'ল দুয়ো একেই পৰম শক্তিৰ প্ৰকাশ। শিৱ আৰু বিষ্ণু দুয়ো একেই অসীম শক্তিৰ অধিকাৰী। তেওঁলোকৰ কাৰ্যক্ষেত্ৰ বেলেগ বেলেগ হ'ব পাৰে, সৃষ্টি, পালন, সংহাৰ, কিন্তু শক্তিৰ মাপকাঠিত তেওঁলোক সমান। হিন্দু ধৰ্মৰ মূল শিক্ষা হ'ল এই বিভেদ নভৱাকৈ ঐক্য বিচাৰি উলিওৱা। এটা ঘৰ সাজিবলৈ যিদৰে স্থপতি, সৃষ্টি, যত্ন লোৱা মানুহ, পালন আৰু পুৰণি ঘৰ ভাঙি পেলাওঁতা, সংহাৰ তিনিওৰে প্ৰয়োজন, ঠিক তেনেকৈ বিশ্ব চলিবলৈ তিনিও শক্তিৰ প্ৰয়োজন। ইয়াত কোনজন ডাঙৰ সেয়া কোৱাটো অৰ্থহীন, কাৰণ এজনৰ অবিহনে আনজনৰ কাৰ্য সম্ভৱ নহয়। শিৱই ধ্বংস নকৰিলে বিষ্ণুৱে পালন কৰিব নোৱাৰে, আৰু বিষ্ণুৱে পালন নকৰিলে শিৱৰ ধ্বংসৰ কোনো অৰ্থ নাইকিয়া। অগস্ত্য সংহিতা আৰু শিৱ বিষ্ণুৰ একত্ৰ। পুৰাণবোৰত এটা সুন্দৰ কাহিনী আছে। এবাৰ ঋষি অগস্ত্যই শিৱ আৰু বিষ্ণুৰ মাজত কোন শ্ৰেষ্ঠ সেয়া জানিব বিচাৰিছিল। তেতিয়া ঈশ্বৰে হৰিহৰ নামৰ এটা ৰূপ ধাৰণ কৰিছিল। এই ৰূপটোৰ শৰীৰৰ সোঁফালটো বিষ্ণুৰ নীলাবৰণ শংখ চক্ৰ ধাৰণ কৰা, আৰু বাওঁফালটো শিৱৰ ধূসৰ বৰণ ত্ৰিশূল আৰু সাপ ধাৰণ কৰা আছিল। এই ৰূপটোৱে প্ৰমাণ কৰে যে শিৱ আৰু বিষ্ণু একেই সত্যৰ দুটা ফাল। যেনেকৈ এটা মুদ্ৰাৰ দুই ফাল থাকে কিন্তু মুদ্ৰাটো একেই, তেনেকৈ শিৱ আৰু বিষ্ণু একেই পৰব্ৰহ্ম। দাৰ্শনিক দৃষ্টিভংগী। শিৱক পাই নিৰাকাৰ, ধ্যানমগ্ন আৰু ত্যাগী হিচাপে দেখুওৱা হয়। তেওঁ হ'ল শুদ্ধ চেতনা বা আত্মা। বিষ্ণু সাকাৰ, সংসাৰত সক্ৰিয়ভাৱে জড়িত আৰু ধৰ্মৰ ৰক্ষাকৰ্তা হিচাপে দেখুওৱা হয়। কিন্তু এইবোৰ কেৱল আমাৰ বুজিবলৈ সহজ হ'বলৈ কৰা বৰ্ণনা মাত্ৰ। প্ৰকৃততে শিৱৰ মাজতে বিষ্ণু আছে আৰু বিষ্ণুৰ মাজতে শিৱ আছে। যেনেকৈ জুই আৰু জুইৰ তাপ বেলেগ বেলেগ নহয়, একেইদৰে শিৱ আৰু বিষ্ণু বেলেগ বেলেগ নহয়। কিয় মানুহে বিভেদ কৰে? মানুহে নিজৰ মনৰ পচন্দ বা
ইষ্ট দেৱতাৰ ওপৰত ভিত্তি কৰি এজনক আনজনতকৈ ডাঙৰ বুলি ভাবে। যিসকলে ত্যাগ, ধ্যান আৰু জ্ঞানৰ পথ অনুসৰণ কৰে তেওঁলোক শিৱক শ্ৰেষ্ঠ বুলি ভাবে। যিসকলে ভক্তি, সেৱা আৰু ধৰ্ম পালনৰ পথ অনুসৰণ কৰে তেওঁলোকে বিষ্ণুক শ্ৰেষ্ঠ বুলি ভাবে। আপুনি যদি এজন চিকিৎসকক সোধে ঔষধ আৰু খাদ্যৰ ভিতৰত কোনটো অধিক প্ৰয়োজনীয়, তেওঁ ক'ব যে দুয়োটাই বেলেগ বেলেগ সময়ত প্ৰয়োজনীয়। ঠিক তেনেকৈ শিৱ আৰু বিষ্ণুৰ শক্তিৰ তুলনা কৰাটো ভুল, কাৰণ তেওঁলোক একেই, অসীম শক্তিৰ দুটা নাম মাত্ৰ। হিন্দু ধৰ্মৰ প্ৰকৃত শিক্ষা হ'ল যি শিৱক পূজা কৰে সেই বিষ্ণুকো পূজা কৰে, আৰু যি বিষ্ণুক পূজা কৰে সিয়ে শিৱকো পূজা কৰে। বন্ধু বান্ধৱীসকল, আমি এনেকুৱা বিভেদ আনিব নালাগে। ভগৱান শিৱ হওক, বিষ্ণু হওক, ব্ৰহ্মা হওক, এই তিনিওজন সৃষ্টি, সংহাৰ আৰু পালন কৰে। আমি তিনিওজনকে সমানে পূজা কৰিব লাগে। বন্ধু বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ'টোৰ পৰা যদি কিছু কথা মই ক'ব পাৰিছোঁ তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব জয় শ্ৰীকৃষ্ণ আৰু জয় মহাদেৱ, হৰ হৰ মহাদেৱ বুলি লিখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।